সংগীত সম্ৰাট জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো বিভিন্ন দল সংগঠনে ন্যায় বিচাৰি প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে হাতীপুখুৰী মৰ্কজ একাডেমী এক ব্যতিক্ৰমী পদক্ষেপ হাতত লোৱা পৰিলক্ষিত হৈছে। 10 জোপা নিম গছৰ পুলি ৰোপণ কৰি শিল্পীগৰাকীক গভীৰভাৱে স্মৰণ কৰে এখন ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় হাতীপুখুৰী মৰ্কজ একাডেমীয়ে। সঁচাকৈ এই বিদ্যালয়খনৰ এক সুন্দৰ পদক্ষেপ বুলি ক'ব লাগিব। মহান শিল্পী জুবিন গাৰ্গৰ কৰ্মৰাজিৰ লগত সংগতি ৰাখি পালন কৰিলে বৃক্ষৰোপণ কাৰ্যসূচী। স্কুলখনৰ ছাত্ৰ ছাত্ৰী আৰু সমূহ শিক্ষক শিক্ষয়িত্ৰীয়ে শিল্পীজনৰ নামত নিম গছৰ পুলি ৰোপণ কৰে। আজি মহান শিল্পীজনে জীৱনকালত গছ গছনিক ভাল পাইছিল আৰু নিজেও বৃক্ষৰোপণ কৰিছিল। মহান শিল্পীজনে কৈছিল সকলোৱে গছ পুলি ৰোপণ কৰিব লাগে। মহান শিল্পীগৰাকীৰ সেই কথা সোঁৱৰণ কৰি এক সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে বিদ্যালয়খনে। মহান শিল্পীগৰাকীৰ প্ৰতি এনে সদ্ভাৱ প্ৰদৰ্শন কৰাত স্থানীয় সচেতন ৰাইজে এনে বিদ্যালয়খনৰ এনে কাৰ্যক ভূয়সী প্ৰশংসা কৰিছে। মহান শিল্পীজন আমাৰ মাজত আজি নাই, কিন্তু তেখেতৰ কৰ্মৰাজিয়ে তেখেতক চিৰ যুগমীয়া কৰি ৰাখিব বুলি মন্তব্য কৰে মৰ্কজ একাডেমীৰ অধ্যক্ষ হাজী আহমদুল্লাই। মহান শিল্পীজন মানৱ দৰদী আছিল। মহান শিল্পীজনৰ কৰ্মৰাজি চিৰ যুগমীয়া কৰি ৰখাৰ দায়িত্ব আমাৰো আছে বুলি মন্তব্য কৰে মৰ্কজ একাডেমীৰ অধ্যক্ষই। স্কুলখনৰ কাষতে নিম গছৰ পুলি ৰোপণ কৰি শিল্পীজনক গভীৰভাৱে স্মৰণ কৰে মৰ্কজ একাডেমীৰ পৰিয়ালবৰ্গই। এই মুহূৰ্তত মৰ্কজ একাডেমীৰ অধ্যক্ষৰ মন্তব্য আছে, আপোনালোকলৈ আগবঢ়াইছোঁ। জুবিন দাক যোৱাকালি আমি সকলোৱে আচলতে বিদায় দিলোঁ। তেখেত আজি আৰু আমাৰ মাজত নাই। জুবিন অমৰ হওক, তেখেতৰ কৰ্মৰাজি চিৰ যুগমীয়া হওক, এই উদ্দেশ্য আগত ৰাখি আজি আমি মাৰ্কাজ একাডেমী হাতীপুখুৰী ইংৰাজী মাধ্যম বিদ্যালয়ৰ গেটৰ সন্মুখত PW ৰাস্তাৰ কাষত বৃক্ষৰোপণ নিম গছৰ পুলি ৰোপণ কৰিবলৈ ওলাইছোঁ। জুবিন এগৰাকী মানৱদৰ্দী মানুহ আছিল। তেখেতৰ গোটেই জীৱনটো মানুহৰ কাৰণে উৎসৰ্গ কৰি থৈ গৈছে। সেয়েহে আপোনালোকৰ চিনেমাৰ মাধ্যমত মই গোটেই অসমবাসী তথা অসমৰ বাহিৰত থকা জুবিন দাৰ অনুৰাগীসকলক তেখেতৰ মহান আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ সকলোৱে নিজৰ নিজৰ এলেকাত কমপক্ষে 1, 2, 5টাকৈ গছ পুলি ৰোপণ কৰিবলৈ আহ্বান জনাইছোঁ। জুবিন দা